নিশামণি হালৈৰ আত্মাক প্ৰত্যক্ষ কৰিছে নিশামণিৰ ককায়েকে। হয়, এক আচৰিত কাণ্ড নিশামণি হালৈৰ আত্মাৰ। নিশামণি হালৈৰ যি আত্মা, সেই আত্মাক প্ৰত্যক্ষ কৰিছে নিশামণি হালৈৰ একমাত্ৰ ককায়েক পংকজ প্ৰীতমে। কেনেকৈ নিশামণি হালৈৰ আত্মাক দেখা পালে পংকজ প্ৰীতমে, মই এই ভিডিঅ'টোত আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। যদিও কথাখিনি শুনি অলপ অচহুৱা যেন লাগিছে, কিন্তু এয়াই প্ৰকৃত সত্য। নিশামণি হালৈৰ ককায়েকে সামাজিক মাধ্যমত বিৱৰি লিখিছে আচলতে নিশামণি হালৈৰ আত্মাৰ লগত কেনেকৈ দেখা হৈছে পংকজ প্ৰীতমৰ। গোটেই কথাখিনি সামাজিক মাধ্যমত লিখিছে। মই গোটেই কথাখিনি আপোনালোকক পঢ়ি শুনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। যিহেতু নাগাৰা নামৰ পাঠিকা, উদীয়মান নাগাৰা নামৰ পাঠিকা নিশামণি হালৈয়ে এক পথ দুৰ্ঘটনাত আমাক সকলোকে এৰি থৈ গুচিছে আজিৰ পৰা কেইদিনমান আগতে। তাৰ পিছতেই গোটেই ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। আৰু বৰ্তমান এই সময়খিনিত নিশামণিৰ যি গুণ গৰিমাৰ চৰ্চা, নিশামণি হালৈয়ে যিধৰণে নাগাৰা নামক ভাল পাইছিল, তেওঁৰ কণ্ঠৰে নাগাৰা নামক এক নতুন মাত্ৰা দিয়াৰ কাৰণে বাৰে বাৰে চেষ্টা কৰিছিল, কিমান হেঁপাহ আছিল সেই নিশামণি হালৈ নাগাৰা নামৰ এই জগতখনত নিজক এক সুকীয়া স্থান দখল কৰাৰ, নিজক এক সুকীয়াকৈ আগবঢ়াই লৈ যোৱাৰ কিমান হেঁপাহ আছিল। সেই আশাবোৰ, হেঁপাহবোৰ, সপোনবোৰ সকলোবোৰ আধৰুৱা হৈ থাকিল নিশামণি হালৈৰ। আৰু এতিয়া বৰ্তমান এই সময়খিনিত নিশামণি হালৈৰ যি বাসগৃহ, সেই বাসগৃহত লোকে লোকাৰণ্য হৈ পৰিছে। বহু মানুহে তেওঁৰ চোতালত ভিৰ কৰিছে, নিশামণিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কিন্তু আজি ৰাতিপুৱাৰ ভাগত নিশামণি হালৈৰ যি ককায়েক পংকজ প্ৰীতমে এনেকুৱা এটা পোষ্ট দিছে, যি নিশামণি হালৈৰ আত্মাৰ লগত তেওঁ প্ৰত্যক্ষভাৱে দেখা দেখি হৈছে। নিশামণি হালৈৰ আত্মাক পংকজ প্ৰীতমে লগ পাইছে। কেনেকৈ লগ পাইছে ৰাতিপুৱাৰ ভাগতে নিশামণি হালৈৰ আত্মাক, আপোনালোকে জানি আচৰিত হৈ পৰিব। পংকজ প্ৰীতমে যিখিনি কথা লিখিছে, সেই কথাখিনি শুনাৰ পিছত আপোনালোকেও ক'ৰবাত সত্যটো ভাবিবলৈ বাধ্য হৈ পৰিব। মই জনাই আছোঁ আপোনালোকক, যিহেতু নিশামণিক সকলোৱে ভাল পাইছিল। তেওঁ যি কৰ্মৰাজি, সেই কৰ্মৰাজি সকলোৱে শলাগ লৈছিল আৰু ঘৰখনৰ সকলোৰে প্ৰিয় আছিল নিশামণি হালৈ। আপোনালোকে যদি নিশামণি হালৈৰ পেজটো এবাৰ চাই, তেওঁৰ একাউণ্টটো যদি এবাৰ আপোনালোকে চাই ফেচবুকত খুচৰি, তেতিয়া দেখিবলৈ পাব তেওঁৰ গোটেই পৰিয়ালটোৰ লগতে, দেউতাকৰ লগত, মাকৰ লগত, সকলোৰে লগত ধুনীয়াকৈ তেওঁ নাগাৰা নামসমূহ পৰিৱেশন কৰিছিল। এক সাংস্কৃতিক পৰিৱেশ আছিল ঘৰখনৰ সকলোৰে মাজত। খুব সুন্দৰকৈ মাকেও নাগাৰা নাম পৰিৱেশন কৰিছিল, দেউতাকে নাগাৰা বজাইছিল। গতিকে এক সুন্দৰ সাংস্কৃতিক পৰিৱেশৰ মাজতে ডাঙৰ দীঘল হৈছিল এইগৰাকী নিশামণি হালৈ। আৰু সেইদৰে নিশামণি হালৈয়ে মাক দেউতাকক তেনেকৈ সৰুৰে পৰা দেখি তেওঁ নাগাৰা নামৰ জগতখনত খোজ পেলোৱাৰ বাবে চিন্তা কৰিছিল। আৰু সেইদৰে খোজ পেলাই তেওঁ এখোজ দুখোজকৈ আগবাঢ়ি আহিছিল, ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈ পৰিছিল নিশামণি হালৈয়ে। কিন্তু তেওঁ অকালতে যিহেতু আমাৰ মাজৰ পৰা গুচি গ'ল। আৰু যিটো পংকজ প্ৰীতমে আজি পোষ্ট দিছিল ৰাতিপুৱাৰ ভাগত, সেই পোষ্টটো তেওঁ এইদৰে লিখিছে, ৰাতিপুৱাই শুই উঠি গা ধুবলৈ গৈছিলোঁ, হঠাতে মোৰ ভৰিৰ কাষত আহি মুখৰ ফালে চাই আছিল। হঠাতে দেখি মই তাক তুলি ল'লোঁ আৰু বহুত হেঁপাহেৰে চুমা এটা খালোঁ। কি ঠিক, মোৰ ভনীজনীও চাগে মোক বিচাৰি আহিছে। এইদৰে হাতত এটি অকণমানি চৰাই এটি লৈ পংকজ প্ৰীতমে সামাজিক মাধ্যমত এইদৰে পোষ্ট দিছে। তেওঁ অনুভৱ কৰিছে যে সেই চৰাইটিৰ মাজত নিশামণি হালৈৰ আত্মা আছে। আৰু নিশামণি হালৈয়ে বৰ্তমান তেওঁ পৰিয়ালটোৰ কাষত আহিছে। যিহেতু বহুত আশা সপোন আছিল, ঘৰখন তেওঁৰ আধৰুৱা হৈ থাকিল। তেওঁ নাগাৰা নামৰ পইচাৰে সেই ঘৰখন তেওঁ বনাই আছিল, অলপকৈ বনাই আছিল। আৰু সেই যি সপোন, ঘৰখন খুব সুন্দৰকৈ তেওঁ বনোৱাৰ সেই আশাবোৰ, সপোনবোৰ সপোন হৈয়ে থাকিল। গতিকে সেইবাবে পৰিয়ালটোৰ মোহ এৰিব নোৱাৰি এইদৰে চৰাইৰ ৰূপতেই নিশামণি হালৈৰ আত্মাই আৱিৰ্ভাৱ হৈছে তেওঁলোকৰ পৰিয়ালটোলৈ। কথাখিনি আপোনালোকে কিমান দূৰ বিশ্বাস কৰে নকৰে, সেয়া কথাখিনি আপোনালোকৰ নিজৰ মতামতবোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰেই নাপাহৰিব। এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লওঁ। পুনৰ লগ পাওঁ আপোনালোকক এনেধৰণৰ কিছু নতুন খবৰেৰে। পুনৰ লগ পোৱাৰ আশাৰে ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।